প্ৰসেসিং বা ৰপ্তানি বন্ধ হৈ আছে, কিন্তু বজাৰত গাহৰি বিক্ৰী কৰাত কোনো বাধা নাই। সেইবাবে প্ৰথম অৱস্থাত অলপ কনজাৰভেটিভলি চলিব আৰু পিছলৈ ইয়াক আমি আগুৱাই লৈ গৈ এটা ভাল ব্ৰেণ্ড তৈয়াৰ কৰাৰ বাবে চেষ্টা কৰিম। মই অসম চৰকাৰৰ পশু চিকিৎসা আৰু পশুপালন বিভাগক ধন্যবাদ জনাইছো আৰু মই ভাবো যে এই প্ৰচেষ্টাত আমি সফল হ'ব পাৰিম। देखिए, का बारे में मैंने यही बताया है। पहले का सपोर्ट करने वाला भी लोग असम में है, का विरोध करने वाला लोग भी असम में है। जैसे दोनों पक्ष का आर्गुमेंट है। असम का पहले भी एक कानून था, IMDT कानून। जब कोर्ट में गया था, कोर्ट ने फैसला लिया और कोर्ट ने ही वो कानून को रिपील किया। संसद में का पारित हो चुका है, का रूल भी नोटिफाई हो चुका है। जो भी लोग का विरोध करता है वो अदालत जा सकता है। असम का स्थिति और असम का हालत खराब ना हो और असम एक पीसफुल स्टेट बने रहे, यही हमारा लक्ष्य होना चाहिए और इसी दिशा में मैं सबको आगे बढ़ने के लिए अपील भी कर रहा हूँ। नहीं, ইলেকশনৰ প্ৰভাৱ পৰিব কি, যিসকলে এই আইনৰ পৰা সুবিধা পাম বুলি ভাবে তেওঁলোকে হয়তো বিজেপিক বেছিকৈ ভোট দিব। গতিকে তাতকৈতো বেলেগ প্ৰভাৱ একো নাই। আৰু মই অলপ আগতে কৈ আহিছো যে লোকসভাত গৃহীত হোৱা, ৰাজ্যসভাত গৃহীত হোৱা 2.5 বছৰ হৈ গ'ল। এতিয়া ৰুল নটিফাই হ'ল, এতিয়াতো বিৰোধ কৰি লাভ নাই। কোনোবাই যদি বিৰোধ কৰিব লাগে কোৰ্টতে আমি কৰিব পাৰো। সাপোর্ট করা মানুহে আদালত যাব পাৰে, বিৰোধ কৰা মানুহে আদালতত যাব পাৰে। আৰু 45 দিন, 1 মাহ 2 মাহৰ পিছত আমি গমেই পাম কিমান মানুহে আবেদন কৰিছে। ইমান দিন আন্দোলনকাৰী সকলে কৈ আছিল 20 লাখ আহিব, 50 লাখ আহিব, ট্ৰাকেদি মানুহ আহি পালেই 1 কোটি মানুহ আহিব। দুদিন পিছততো সংখ্যাটো আমি সকলোৱে গম পাম। তেতিয়া মই ভাবো যে 5 জন শহীদেও ন্যায় পাব, যেতিয়া দেখা পাব যে এইটো ইমান ডাঙৰ অংক নাছিলেই বুলি। এটাতো আবেগৰ ওপৰতহে কথাটো কোৱা হৈছিল। এতিয়াতো অনলাইন পৰ্টেলত ডিস্ট্ৰিক্ট ৱাইজ নাম আহি যাব, আমি গমেই পাম কোন জিলাত কোনে আবেদন কৰিলে। হয়তো শিৱসাগৰ, চৰাইদেউ জিলাত এনেকুৱা হ'ব এজনেও আবেদন কৰা নাই। গতিকে এই আন্দোলনটো যিসকলে কৰিলে তেওঁলোকেও এতিয়া এটা সময়ত ৰাইজক উত্তৰ দিব লাগিব। আৰু যদি বহুত বেছি মানুহৰ নাম আহে আমিও উত্তৰ দিব লাগিব। এটা আছে, শিৱসাগৰ জিলাত 60,000 গাহৰি উৎপাদন হয়। ইয়াতে প্ৰতিদিনে 200 পৰা 300 গাহৰি লাগিব। গতিকে 9,000 বা 6,000 গাহৰি লাগিব। প্ৰথম অৱস্থাত অলপ অসুবিধা হ'ব। লাহে লাহে আমি কেপটিভ ফাৰ্মিং কৰাই ওচৰৰ ৰাইজক ভাল কোৱালিটিৰ পোৱালি দি তেওঁলোকৰ পৰা এটা মিনিমাম সাপোৰ্ট প্ৰাইচ দি কিনা, যেনেকে ধান কিনো তেনেকে গাহৰি কিনাৰো ব্যৱস্থা এটা ল'ব লাগিব, যাতে মানুহে এটা গাহৰিৰ উপযুক্ত মূল্য পায়। আৰু আমি ভাবো যে আমি অকণমান প্ৰথম অৱস্থাত নতুন বস্তুত সময় লয়, কিন্তু লাহে লাহে পিকআপ লৈ ল'ম। বিলাক এতিয়া নতুনকৈ ৰিজুভিনেট কৰি আছো, কাৰণ আমি অসমত 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব খোজো প্ৰতি লিটাৰত। গতিকে যিমান জেগাত মিল্ক প্ৰচেছিং ইউনিট বেয়া হৈ আছে, আধা হৈ আছে, সেইবিলাক আমি ৰিজুভিনেট কৰি আছো। এই বিষয়টো মই চাই দিম, কোনো অসুবিধা নাই। सर, वकील गोविंद ने बोला है ना व्यक्ति का बारे में क्यों बात करते हैं, इशू में बात कीजिए। अगर 20 लाख नहीं आएगा तो 45 दिन का बाद लोग उनको पूछेगा ना, आपका ये जो आखरा था वो कहाँ से मिला है। तो, नहीं वो छोड़ दीजिए ना, ये क्यों हमें क्यों प्रभु करना जरूर।